কি কাৰণত আমাৰ আজিৰ প্ৰজন্ম স্খলন হ'ল এই কথাটো আমি কিয় কৈ আছোঁ? তাৰমানে ইয়াৰ অন্তৰালত দায়ী কোন? মই এইটোকে স্পষ্ট কৰিছোঁ যে ইয়াৰ কাৰণে মূলত দায়ী আমি অভিভাৱকসকল। আজি মোৰ সন্তানটো, আজি চাওক, মই এইটো কথা ক'ব খুজিছোঁ, আগতে মানে গ্ৰাম্যাঞ্চলবিলাকত এটা ব্যৱস্থা আছিল যে ল'ৰা এটাই যেতিয়া বাহিৰত বেয়া কাম কৰে, গাঁৱৰ যদি কোনোবা জ্যেষ্ঠজনে দেখিছে আৰু তাক যদি তাতে শাসন কৰে, আজিৰ পিতৃ মাতৃয়ে তেওঁক গৈ খেদি যাব, মোৰ ল'ৰা শাসন কৰিবলৈ আপোনাক মই অধিকাৰ দিয়া নাই, আপুনি মোৰ ল'ৰা শাসন কৰিব নালাগে, আমি আছোঁ নহয়, আমি কৰিম। কিন্তু আমাৰ সময়ত কি হৈছিল জানে? আমি কেতিয়াবা ফুটবল খেল চাবলৈ গৈ, ক'ৰবাত বিহু ফাংচন চাবলৈ গৈ আমি যদি ভুলতো কিবা নকৰিবলগীয়া কাম কৰিছিলোঁ, আমাৰ ককাদেউতৰ লগৰবিলাকে আমাক এনেকুৱা পিটন দিছিলে, আৰু আমি আহি ঘৰত যেতিয়া কওঁ অমুকে মোক কালি মাৰিছে, তেতিয়াহ'লে মাহঁতে কৈছিল ভালেই কৰিছে, আৰু দুটামান পিটন দিলে ভাল পালেহেঁতেন। আকৌ পিছদিনা তেওঁক লগ পালে কয় যে কালি বোলে আমাৰ ইয়াক মাৰিছিলে, বোলে অঁ কিহৰ কাৰণে? বোলে অমুক অমুক কৰিছিলে বৌ, বা সেইকাৰণে মই মাৰিছোঁ, বা খুৰীদেউ সেইকাৰণে মাৰিছোঁ। অঁ আৰু পিটন দিব লাগিছিল কেইটামান, ভাল পালোহেঁতেন। কিন্তু তেতিয়া কি? তেতিয়া আৰু মই সাৱধান হৈ যাম, বাপৰে এনেকুৱাকৈ ইমান পাৰ্মিশ্যন দি থৈ দিছে, গতিকে মই মাৰ খাব লাগিব, গতিকে মই সমাজত বেয়া কাম কৰিব নোৱাৰোঁ। কিন্তু আমি পিতৃ মাতৃবিলাকে সন্তান সন্ততিৰ মোহত মোহাচ্ছন্ন হৈ তেওঁলোকক আমি কেতিয়াও যেন বেয়া কাম, তেওঁলোকে যি কৰিলেও আমি তেওঁলোকক কেতিয়াও ক্ষতি হ'বলৈ নিদিওঁ, এনেকুৱা এটা নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ কাৰণে, সেই নিৰাপত্তা বেষ্টনীৰ মাজত তেওঁলোকে যথেষ্ট অপকৰ্ম সাধন কৰিবৰ কাৰণে তেওঁলোকে প্ৰেৰণা পালে। গতিকে আজি আৰু এইটো কথা কৈ লাভ নাই। প্ৰহ্লাদে কৈছিল ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আজিৰ এটা মানে কি হৈছে, অলপতে এই আমাৰ ছ'চিয়েল মিডিয়াত আমাৰ উজনি অসমৰে এজন কোনোবা ল'ৰাই এটা ভিডিঅ' দিছে। ভিডিঅ'ত কৈছে যে আজিকালি সৰু সৰু ল'ৰাবিলাকে ভাগৱত পাঠত বহি ভাগৱত ব্যাখ্যা কৰিবলৈ লৈ পইচা ইনকাম কৰিবলৈ লৈছে। তেওঁ এইটো কথাত আপত্তি জনাইছে। এটা সৰু ল'ৰাই যদি ভাগৱতৰ আসনত বহি পেলাই ভাগৱত গাব পাৰে, তাতনো কি বেয়া কথা? সেই ল'ৰাটোৱে যে ভাগৱত নপঢ়ি পেলাই, ভাগৱতৰ স্থানলৈ নাহি পেলাই যদি অপকৰ্ম কৰিবলৈ গ'লহেঁতেন, তেতিয়াহ'লে আপুনি ভাল পালেহেঁতেন নেকি? অঁ, তেওঁ যদি ভুল কৰিছে, জ্যেষ্ঠজনে তেওঁক দেখুৱাই দিব। যিসকল জ্যেষ্ঠ আছে ভাগৱতী, তেওঁলোকে তেওঁক দেখুৱাই দিব যে বাবা তোমাৰ এইখিনি ভুল হৈছে, তুমি এইখিনি শুধৰাই লোৱা, আৰু তেওঁ শুধৰাই ল'ব। পৃথিৱীত ভুল নোহোৱাকৈ কোনেও শুধৰণি কৰিব নোৱাৰে। সেইকাৰণে অৰ্জুনে যেতিয়া কৈছিলে যে মই যুদ্ধ কৰিব নোৱাৰোঁ, তেতিয়া ভগৱান কৃষ্ণই তেওঁক খুব ধুনীয়াকৈ এটা বাণী দিছিলে। গীতাৰ ভগৱান কৃষ্ণৰ শ্ৰীমুখত এইটো প্ৰথম বাণী। কি? যে কুতস্থ কস্মলমিদম বিষম সমুপস্থিতম। তোমাৰ এনেকুৱা বিষম পৰিস্থিতিত ক'ৰ পৰা এনেকুৱা বিষম বেয়া বুদ্ধিটো মূৰত খেলিলে? এতিয়াতো তোমাৰ যুদ্ধ কৰাৰ সময়, তুমি এই যিবিলাক দুৰাচাৰী আছে, অসংস্কৃত যিবোৰ ব্যক্তি আছে, সংস্কাৰিত ব্যক্তি, এওঁলোকক নিধন কৰিব লাগে, পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিব লাগে, মোৰ যিটো দায়িত্ব সেই দায়িত্বটোত তুমি হাত ধৰিব লাগে, এইটোহে তোমাৰ কথা। কিন্তু তাকে নকৰি তুমি এতিয়া গাণ্ডীপ থৈ দিলা যে তুমি যুদ্ধ নকৰোঁ বুলি কৈছা। অৰ্জুনক গাণ্ডীপ ধৰাবৰ কাৰণে ভগৱান কৃষ্ণই তেওঁ এনেকুৱা কথা কিছুমান ক'বলৈ ধৰিলে। সেই কথাসমূহৰ অন্তত তেওঁ কি বুলি ক'লে যে হে কৃষ্ণ, এতিয়া তুমি যি ক'বা মই তাকেই কৰিম। তাত কিছুমান গুৰুত্বপূৰ্ণ, মানে আপোনালোকে চাব যে গীতা আৰম্ভ হ'ল বিষাদ যুগৰ পৰা, আৰু সামৰণি পৰিলে ক'ত? সন্ন্যাস উৎকৰ্ষ সাধন যুগৰ পৰা। মানে বিষয়ত আমি চববিলাকে আছোঁ, কোনো আমি সাৰি যাব নোৱাৰোঁ। বিষয় আমি নাই বুলি কোৱাটো ভুল কথা। কোনোবাই যদি কয়ও যে মোৰ এইবিলাক বিষয় নাই, মায়া নাই, সেইটো আটাইতকৈ মিছা কথা কৈছে তেওঁ। কাৰণ মায়া ইমানেই মানে শক্তিশালী বস্তু যে যশোদাই মুখৰ ভিতৰতে এবাৰকে দুবাৰ 14 ব্ৰহ্মাণ্ড যশোদাক দেখুৱাই পেলাই মায়াৰ পৰা আঁতৰাই পেলাই তেওঁৱেই যে জগতৰ সৰ্বেসৰ্বা ভগৱান তেওঁৰ ঘৰত আহি আছে, সেই কথাটো দেখুৱাব প্ৰমাণিত কৰিবৰ কাৰণে দুবাৰ যত্ন কৰিলে। সেই চোৱা সময়খিনিহে মাত্ৰ মায়া আঁতৰি থাকে, বন্ধ কৰি দিয়াৰ লগে লগে পুনৰ আৰু নিজৰ পুত্ৰ জ্ঞান কৰি, নহ'লে জৰিৰে বান্ধে নেকি? হা?
জৰিৰে বান্ধিবৰ কাৰণে প্ৰয়াস কৰিছে। তাৰমানে কি হয় যে বিষয় বিষাদপূৰ্ণ জীৱনটো শেষত কি বুলি কৈছে, সন্ন্যাস উৎকৰ্ষ, মানে সন্ন্যাসৰো উৎকৰ্ষ সাধন কৰিব লাগে। যে সন্ন্যাস আপোনাৰ জীৱনটো মানে একদম সহজ উদাহৰণ এনেকুৱা ধৰণৰ যে আপুনি যদি এই গোটেই সংসাৰখনক পানী বুলি ভাবে আৰু আপোনাৰ জীৱনটোক যদি আপুনি গাখীৰ বুলি ভাবে, পোনে পোনে গাখীৰখিনি পানীত ঢালি দিয়াৰ লগে লগে গাখীৰ আৰু পানী একাকাৰ হৈ যাব, তাক আৰু নিৰ্বাচিত কৰি উলিয়াব পৰা ক্ষমতা নাথাকে। কিন্তু গাখীৰখিনিক যদি আপুনি মন্থন কৰে, তাৰ পৰা যিখিনি মাখন উৎপন্ন হ'ব, সেই মাখনখিনি যেতিয়া পানীত ঢালি দিব, তেতিয়া সি পানীত থাকিও পানীৰ পৰা কি হৈ থাকিব, পৃথক হৈ থাকিব। তাৰমানে আপুনি সংসাৰত থাকিও আপোনাৰ নিজক আপুনি যেতিয়া মন্থন কৰিব, সংসাৰত থাকিও আপুনি সংসাৰৰ পৰা পৃথক হৈ থাকিব। সংসাৰৰ জ্বালা যন্ত্ৰণা বিষয় ত্ৰিতাপে আপোনাক কেতিয়াও কি কৰিব নোৱাৰে, আকৃষ্ট কৰিব নোৱাৰে, ক্লেশ দিব নোৱাৰে, দুখ দিব নোৱাৰে, নিকাৰ দিব নোৱাৰে। সেইকাৰণে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ মংগলাচৰণৰ প্ৰাৰম্ভিক শ্লোকত কি বুলি কৈছে, সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতৱে তাপত্ৰয়ো বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ। সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতৱে তাপত্ৰয়ো বিনাশায়, তিনি তাপৰ তুমি বিনাশ কৰোঁতা। কি কি তিনি তাপ? আধি ভৌতিক তাপ, শৰীৰ সম্বন্ধীয় যিবিলাক তাপ, আধি দৈবিক তাপ, দৈৱ ক্ৰমাত আপোনাৰ জীৱনত যিবিলাক তাপ পায়, দুখ পায়, সেইবিলাক তাপ, আৰু আধ্যাত্মিক তাপটো হ'ল মানসিক তাপ। আপোনাক যদি কোনোবাই বেয়াকৈ কৈছে, শৰীৰৰ তাপটো কাইলৈ ভাল হৈ গ'লে সি আপুনি বিষটো উপশম হৈ যাব। কিন্তু মনত যদি কোনোবাই আঘাত লগাকৈ কথা কৈছে, জীৱন পৰ্যন্তম সেই আঘাতটোৱে আপোনাক আঘাত দি থাকিব পাৰে। তাতকৈ শ্ৰেষ্ঠ আধ্যাত্মিক তাপ কি বুলি কৈছে জানে প্ৰভুসকল? ভাবিলে বৰ ভয় লাগে। ঈশ্বৰবিহীনভাৱে জীৱন কটোৱা লোকসকলক আধ্যাত্মিক তাপৰ দ্বাৰা তাপিত লোক বুলি বোলা হৈছে, যিজনে ঈশ্বৰ জীৱনত প্ৰাপ্তি হোৱা নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, যাৰ আৱিৰ্ভাৱ মহোৎসৱ আজি পালন কৰা হৈছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ দ্বাদশ স্কন্ধৰ শেষৰ অধ্যায়ত উপদেশত 4টা বিশেষ সংযোগত মানুহৰ জীৱন শ্ৰেষ্ঠ বুলি কৈছে। আমাৰ উদ্বোধক বাপে কৈছে যে মনুষ্য জীৱনৰ কল্যাণটোৱে আমাৰ উদ্দেশ্য। মই তেখেতৰ বাক্যটোৰ লগত আৰু এটা শব্দ যোগ কৰি দিব খুজিছোঁ। তেখেতে কৈছে যে আমাৰ মনুষ্য জীৱনৰ কল্যাণটোৱে আমাৰ একমাত্ৰ উদ্দেশ্য। মহাপুৰুষৰ নীতি অনুযায়ী সমস্ত জীৱৰ কল্যাণ আমাৰ উদ্দেশ্য আছে। মহাপুৰুষে কি বুলি কৈছে? ও সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। মই যিহেতু সমস্ত ভূততে বিদ্যমান হৈ আছো, এতেকে সমস্ত ভূতকে তুমি মোৰ দৃষ্টিভংগীৰে চাবা। অৰ্থাৎ নিমি নৱসিদ্ধ সংবাদৰ শেষৰ ফালে সিদ্ধসকলে মহাৰাজ নিমিক কৈছে যে ভক্তিৰ আটাইতকৈ শ্ৰেষ্ঠতম স্তৰ কি? আমি যে ভক্তি কৰি আছো, ইয়াৰ উচ্চতম স্তৰ কি? সেই স্তৰলৈ আপুনি গৈছেনে নাই? ভক্তিটো চবেই কৰি আছে প্ৰভুসকল, ধুতি পিন্ধি নামঘৰলৈ চবেই আহে, নাম চবেই গায়, শৰণ লৈছে বোলে, কাহানী পাতে লৈ থৈ দিছোঁ। যদি মনে মনে সোধে বোলে মনত আছেনে কি কৈছিল, বোলে সেইটো নুসুধিব, মই পাহৰিলোঁ, কাৰণ আমুক চনতে শৰণভাগ লৈ থৈ দিছিলোঁ, হয়ো ক'ৰবাত থৈ দিছিলে, থাকিল, সেইটোতো জীৱনত প্ৰায়োগিক জীৱনত তেওঁ প্ৰয়োগ কৰা নাই। শৰণ তেনেকৈ লৈ থোৱা বস্তু নহয়, শৰণ এক প্ৰায়োগিক বস্তু প্ৰভুসকল, জীৱনত প্ৰয়োগ কৰিবলগীয়া বস্তু। লৈ থৈ দিলে কেনেকৈ হ'ব? আমাৰ গোসাঁই ঈশ্বৰ ভাল কথা কৈছে যে মানুহে এইকাৰণে শৰণ আজিকালি লয় বোলে দেউৰী উঠিব লাগে, ৰান্ধনি উঠিব লাগে, বিলনী উঠিব লাগে, পাঠেকী হ'ব লাগে, নামাচাৰ্য হ'ব লাগে, তেহেলৈ আমাক শৰণ ভজন ভাগ দি থওক আৰু ময়ো লৈ থৈ দিম, তাৰ লগত মোৰ কোনো সম্বন্ধ নাই। সেইকাৰণে প্ৰভুসকল এই যিটো কথা কৈছে
যে ঈশ্বৰতো সমস্ত প্ৰাণীক দেখিব লাগিব, প্ৰাণীসমূহতো ঈশ্বৰক দেখিব লাগিব। অৰ্থাৎ বৰগীতত মহাপুৰুষে লিখিছে ইখস ৰূপে হৰি সবঘতে বৈঠ জৈসন গগন বিয়াপি নারায়ণ কাহে ভকতি কৰো তেৰা। ইমান বিনয় আৰু বিনম্ৰভাৱে মহাপুৰুষে লিখিছে যে হে নাৰায়ণ, তোমাকনো মই কেনেকৈ ভক্তি কৰিম, মইতো নাজানোৱেই। ইফালে মহাপুৰুষ মাধৱদেৱে লিখিছে মই মূঢ়মতি নাজানো একো উপায়, মই এতিয়া একো উপায় বিচাৰি নাপাওঁ ভগৱান, তোমাক কেনেকৈ ভক্তি কৰিব লাগিব, কি ভক্তিৰ দ্বাৰা তোমাক ভজনা কৰিলে তুমি মোক কৃপা কৰিবা, তোমাৰ দাসৰো দাস বুলি মোক তোমাৰ চৰণত ঠাই দিবা হে ঈশ্বৰ পুৰুষ, মই নাজানো। কাৰণ কিয় নাজানো? অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ। এই অজ্ঞান অন্ধকাৰত আমাৰ নিচিনা জীৱবিলাকে এনেধৰণে খেপিয়াই ফুৰিছোঁ, পোহৰৰ বাট দিওঁতা কোনো নাই, পোহৰৰ বাট দেখুৱাওঁতা কোনো নাই, কওঁতা কোনো নাই, হাতত হাত ধৰি আহা এইফালে পোহৰৰ বাট বুলি লৈ যাওঁতা যেন অভাৱ হৈ গৈছে। সকলোৱে যত্ন কৰিছে কেনেকৈ ঢকিয়াই ঢকিয়াই নি অন্ধকাৰৰ গাঁতত পেলাই দিব পাৰোঁ, তাৰ কাৰণে প্ৰয়াস কৰিছে। কিন্তু আপোনাৰ ভিতৰত থকা যদি সেই পৰম সত্য বস্তু কৃষ্ণ সূৰ্যক এবাৰ জাগৃত কৰি দিয়ে, আপুনি স্বয়ং আলোকিত হৈ যাব। আপোনাৰ আলোকত আৰু 10জনে আলোকৰ সন্ধান বিচাৰি পাব। সেইকাৰণে মহাপুৰুষে লিখিছিলে কৃষ্ণ সূৰ্য ভৈলন তয়োদিত, ও নাম ধৰ্ম কৰি লাবিদিত। নাম ধৰ্ম বিদিত কৰিলে কৃষ্ণ সূৰ্য, আপোনাৰ ভিতৰত থকা কৃষ্ণ সূৰ্য। যশোদাই কৃষ্ণক জগাইছে ৰাতিপুৱা কি বুলি? তেজৰে কমলাপতি পৰভাত নিন্দ। হে কমলাপতি, তুমি টোপনিক ত্যাগ কৰা, ৰাতি পোহৰ হ'ল। কি যশোদাই জানিছিল নেকি এইজনে কমলাপতি বুলি? কমলা মানে লক্ষ্মী, লক্ষ্মী বুলি জানিছিল নেকি? লক্ষ্মীৰ পতি বুলি যদি জানিছিল তেতিয়াহ'লে তেওঁতো পুত্ৰ জ্ঞান কৰিবই নোৱাৰে, ব্ৰহ্ম জ্ঞান কৰিব লাগিব। কিন্তু তেওঁতো ব্ৰহ্ম জ্ঞান কৰা নাই নহয়, পুত্ৰ জ্ঞানহে কৰিছে। পৃথিৱীত এনেকুৱা সাধক পুৰুষৰ নাম মোক এটাও দিব নোৱাৰে আপোনালোকে শাস্ত্ৰ পঢ়ি পেলাই, যে পৰম ব্ৰহ্ম জগতৰ ঈশ্বৰক হাতৰ এডাল এচাৰি লৈ পিছে পিছে খেদিছে আৰু ভয়ত ভগৱান দৌৰি ফুৰিছে। কাৰ জীৱনত এনেকুৱা সৌভাগ্য ঘটিছে মোক দেখুৱাই দিয়কচোন। এগৰাকী যোগীৰ নাম কওক, এগৰাকী ভক্তৰ নাম কওক, যিজনে ভগৱানক পিছে পিছে মাৰিবৰ কাৰণে খেদি ফুৰিছে, বান্ধিবৰ কাৰণে জৰি আনিছে, মেৰাই মেৰাই উৰুশলত বান্ধিছে। এনে সৌভাগ্য কাৰ জীৱনত ঘটিছে? যশোদাৰ জীৱনত ঘটিছে। তেতিয়াহ'লে যশোদাই কিয় নাজানিব এইজন কমলাপতি হয় বুলি? জানে। কিন্তু ভগৱন্ত পুৰুষৰ যিখন পৃথিৱীত দুষ্ট দৈত্যক দমন কৰি শান্তক পালন কৰি পুনঃ ধৰ্ম প্ৰতিষ্ঠাৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ অন্যতম অংশীদাৰ হিচাপে যশোদা যে জগতলৈ আহিছিল, তাক প্ৰৱৰ্তন কৰি ৰাখিবৰ কাৰণে তেওঁ জানিও নজনাৰ ভাও ধৰি সেই নাটকখনৰ অংশীদাৰ হিচাপে দেখুৱাই থৈ গ'ল। অৰ্থাৎ তেওঁ কাক জগাইছে? মোৰ ভিতৰত সুপ্ত অৱস্থাত থকা পৰম ব্ৰহ্মক তেওঁ জাগ্ৰত কৰিছে ব্ৰহ্ম পোৱাতে, যে উঠা ৰাতি গ'ল। যেতিয়ালৈকে আপোনাৰ ভিতৰত ভগৱান কৃষ্ণ জাগ্ৰত হৈ নাযায়, তেতিয়াহ'লে কোনোবাই আপোনাক আলোকৰ পোহৰ দিব। সেইকাৰণে আপুনি সেই আশা কৰিব নালাগে। সেইকাৰণে নামঘৰত মাধৱপুৰুষে লিখিছে, কি বুলি কৈছে? যে তুমি মোৰ ভগৱান, তুমি মোৰ ইষ্টগুৰু, তুমি মোৰ বন্ধু, সকলো তোমাৰ ব্যতিৰেকে মোৰ আৰু বেলেগ নাই। কাৰণ বেলেগেতো মোক এইখিনি কাম নকৰেই। তে আপোনাৰ ভিতৰত সুপ্ত অৱস্থাত থকা ভগৱান, আপোনাৰ ভিতৰত থকা সুপ্ত অৱস্থাত থকা ভগৱান কৃষ্ণক জাগ্ৰত কৰাবৰ কাৰণে ভক্তি ৰাজ্যত আপুনি প্ৰৱেশ কৰিবই লাগিব, যিটো মহাপুৰুষে কৰিছে, মাৰ্গ দেখুৱাইছে ৰাম নামৰ দ্বাৰা। আজি আমাৰ ছোৱালী এজনীয়ে বৰগীত গাইছে। মই যেতিয়া তেওঁ বৰগীত ভাগ গায়, মই ভিতৰে ভিতৰে খুব আৱেগিক হৈছোঁ। এইকাৰণেই
যে বৰগীত ভাগত কি গাইছে তেওঁ উদ্ধৱ চলহু গকুলেলাই হয়নে কোনে কৈছে এইটো কথা ভগৱান কৃষ্ণই উদ্ধৱক কৈছে তুমি গকুললৈ যোৱা ক'ৰ পৰা কৈছে তেতিয়া ভগৱান ক'ত আছে মথুৰাত আছে এই যে গোপীবিলাক ভগৱানৰ ওচৰত তেওঁলোক সমৰ্পিত হৈ থাকিল তন মন ধন সকলো কৃষ্ণত সমৰ্পিত হৈ থাকিল এই সমৰ্পিত ভক্তসকলৰ কাৰণে ভগৱানৰ হৃদয় কান্দে আপোনাৰ কাৰণে ভগৱানে কান্দিবনে হৃদয় নিশ্চয় কান্দিব সেই পৰ্যায়টোলৈ আপুনি যিদিনাখন যাব আনকি দশম স্কন্ধত শেষৰ ফালে আপোনাৰ এই কথা যেতিয়া বৰ্ণন কৰিছে তেতিয়া ভগৱান কৃষ্ণ উদ্ধৱক মাতি আনি পেলাই কি বুলি কৈছে যে হে উদ্ধৱ মই তোমাক আজি এটা ডাঙৰ কথা কওঁ ক'বলৈ মোৰ লাজো লাগিছে বোলে কি বোলে সেই ব্ৰজাংগনা গোপীসকল তেওঁলোকে বা কেনেকৈ আছে মোৰ অবিহনে তেওঁলোকে বা খাইছেনে নাই শুইছেনে নাই তেওঁলোকে বা কিমান পীড়াদায়ক জীৱন কটাইছে এই কথাটো ভাবি ভাবি মই অস্থিৰ হৈ গৈছোঁ কোনোবাই হয়তো মোক ক'ব যে কাৰোবাৰ ঘৈণীয়েকে খাইছে নে নাখাইছে শুইছে নে নুশুইছে এইটোৰ লগত আপোনাৰ কি সম্বন্ধ হে উদ্ধৱ তোমাৰ বাহিৰে এইটো কোনে বুজিব মই কওঁ তেওঁলোক মোৰ প্ৰাণ তেওঁলোক অবিহনে মই থাকিব নোৱাৰোঁ মই অবিহনেও তেওঁলোক থাকিব নোৱাৰে অৰ্থাৎ ভক্ত আৰু ভগৱান অভেদ পৰিপূৰক ইজনে আনজনক পৰিত্যাগ কৰি কেতিয়াও থাকিব নোৱাৰে পৰিপূৰক প্ৰভুসকল ভক্তি শ্ৰীমদ ভাগৱত শাস্ত্ৰই মানুহক সেই পৰ্যায়লৈ নিবৰ কাৰণে প্ৰয়াস কৰিছে গুৰুজনাই এখন হৰিনাম ধৰ্মৰ মাধ্যমেৰে এই কথাটো কৈছে এশৰণ হৰিনাম ধৰ্ম মানে একত সৰ্বস্তৰত সমৰ্পিত এইটো এশৰণ হৰিনাম এশৰণৰ অৰ্থ এইটো নহয় আজিৰ পৰা মই এশৰণ ল'লোঁ অমুকৰ ঘৰত মই ভাত খাব নোৱাৰা হ'লোঁ এশৰণ মানে এইটো নহয় যে অমুকৰ বিয়ালৈ গ'লে মোৰ শৰণ ভ্ৰষ্ট হৈ যাব এইটো এশৰণ নহয় এশৰণ মানে এইটো নহয় যে আজিৰ পৰা মই অমুক 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 অনুষ্ঠান পৰিত্যাগ কৰিলোঁ এইটো এশৰণ নহয় আজিৰ এশৰণ মানে এইটো নহয় যে মই সকলোকে অৱজ্ঞা কৰিম কেৱল মোৰটোকে সঁচা আৰু শুদ্ধ বুলি প্ৰতিপন্ন কৰিম এই মনোবৃত্তি এশৰণ নহয় এক শৰণ শব্দৰ অৰ্থ হ'ল কি যে একত নিজক সমৰ্পিত কৰা তে নিজক একত কেনেকৈ সমৰ্পিত কৰিব ব্যৱস্থা কি এটা বৃত্তক যদি কেন্দ্ৰ কৰি তাৰ যিটো কেন্দ্ৰবিন্দু আছে সেই কেন্দ্ৰবিন্দুটোৰ পৰা যদি এডাল ৰেখা কল্পনা কৰা হয় বৃত্তক ভেদ কৰি পেলাই সেই এনেকুৱা এডাল ৰেখা দুডাল ৰেখা তিনিডাল ৰেখা এই ৰেখাবিলাক বহিৰ্মুখী যেতিয়া গমন কৰিব তেওঁলোকে ইজনে আনজনৰ পৰা আঁতৰি 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 গমন কৰিব এইটোক বহিৰ্মুখী যাত্ৰা বোলে কিন্তু সেই ৰেখাবিলাকক যদি পুনৰ উভতাই অন্তৰ্মুখী যাত্ৰা কৰা হয় তেতিয়াহ'লে দেখিব যিমানে ৰেখাবিলাক কেন্দ্ৰমুখী গতি কৰিছে সিমানে ইজনে আনজনৰ ওচৰ চাপি 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 আহি আহি এটা সময়ত এটা বিন্দুত আটাইকেইডাল ৰেখা সমাহিত হৈ যাব তেতিয়া তেওঁলোক পৃথক হৈ নাথাকে এই যে আহি সকলো বহিৰ্মুখী যাত্ৰা পৰিত্যাগ কৰি অন্তৰ্মুখী যাত্ৰাত তেওঁলোক একত নিবিষ্ট হৈ গ'ল এইটোৱে এশৰণৰ মূল তত্ত্ব আপোনাৰ শৰীৰত থকা মই যিটো কথা আৰম্ভ কৰিছিলোঁ আজি ঋষিক ঈশহ মোৰ ইন্দ্ৰিয়সমূহৰ ঈশ্বৰ এই কথাটো মই যিদিনাখন জানি মোৰ ইন্দ্ৰিয়বিলাকৰ যিটো বহিৰ্মুখী যাত্ৰা বহিৰ্মুখী গতি সেই বহিৰ্মুখী গতিটোক যদি মই অন্তৰ্মুখী কৰি তুলিব পাৰোঁ ইন্দ্ৰিয়সমূহক যদি মই এক কৰিব পাৰোঁ বিবেক বিবেচনাৰ দ্বাৰা একত নিবিষ্ট কৰি সমগ্ৰ জগতৰ এজনেই সৰ্বস্তৰৰ সৰ্বশ্ৰেষ্ঠ ভগৱান বুলি যদি মানি লওঁ সেইটো মোৰ এশৰণ হ'ব কাৰণ পৃথিৱীত সকলোবিলাক দেৱতাই ভগৱান নহয় কৃষ্ণস্তু ভগৱান স্বয়ং কৃষ্ণই একমাত্ৰ ভগৱান স্বয়ং ভগৱান তেওঁক কোনো ভগৱান বুলি তেওঁক প্ৰমাণিত কৰিব নালাগে তেওঁ স্বয়ং প্ৰমাণিত ভগৱান কিহৰ কাৰণে যে তেওঁৰ শক্তিৰে শক্তিমন্ত হৈ ৩৩ কোটি দেৱতা পৰিচালিত হৈ আছে নিজৰ নিজৰ দায়িত্ব তেওঁলোকে সুচাৰুৰূপে পালন কৰিছে ভাগৱতত তেওঁৰ বৈভৱ বৰ্ণনা কৰিবলৈ যাওঁতে কি বুলি কৈছে যাৰ ভয়ে চন্দ্ৰ প্ৰকাশ হয় যাৰ ভয়ে সূৰ্য প্ৰকাশ হয় বৃক্ষই কালে কালে মানে পত্ৰ পুষ্প ফল ধৰিছে নক্ষত্ৰবিলাকে কালে কালে প্ৰকাশিত হৈ আছে যাৰ ভয়ত ইন্দ্ৰই মেঘতাৰে বৰষুণ দিছে সেইজন কৃষ্ণৰ বৈভৱ তৃতীয় স্কন্ধত
ভগৱান কপিল ঈশ্বৰৰ শ্ৰীমুখে এই কথা বৰ্ণন হৈছে। গতিকে সেই কৃষ্ণক ভজনা কৰিবলৈ যাওঁতে অন্যান্যসকলৰ অস্তিত্বক অৱজ্ঞা কৰাটো কেতিয়াও কোৱা নাই। কিন্তু মন কৰিবলগীয়া বিষয় এইটোৱেই, অৱজ্ঞা উপেক্ষা দ্বেষ নিন্দা পৰিহৰি তেবে মোক ভজিবক ভক্তি ভাৱ কৰি। ভক্তি যুগৰ বাণী কোনে কৈছে? ভগৱান কপিল ঈশ্বৰে কৈছে। কি বুলি কৈছে? অৱজ্ঞা উপেক্ষা দ্বেষ এইবিলাক পৰিত্যাগ কৰিব লাগিব আপোনাৰ জীৱনৰ পৰা। অৱজ্ঞা কাৰোবাক নেগলেক্ট কৰাটো, উপেক্ষা কাৰোবাক উপেক্ষা কৰাটো, দ্বেষ কাৰোবাক হিংসা কৰাটো। গীতাৰ দ্বাদশ অধ্যায়ত ভগৱানৰ প্ৰিয়তম কোন বুলি সোধাত আৰম্ভণিতে এই বুলি কৈছে, অদ্বেষ্টা সৰ্বভূতানাম। সকলো ভূতৰ প্ৰতি যিজন হিংসা শূন্য তেওঁহে আপোনাৰ ঈশ্বৰক ভজিবৰ কাৰণে যোগ্য পাত্ৰ হৈ থাকে। প্ৰভুসকল, কুৰুক্ষেত্ৰ যুদ্ধক ভগৱান কৃষ্ণই এক প্ৰকাৰ ঘোষণা কৰি থৈ গ'ল শান্তিদূত হিচাপে আহি দুৰ্যোধনৰ কথা শুনি। আৰু এই কথাৰ সিদ্ধান্ত ল'বৰ কাৰণে কৰ্ণই এদিন ব্ৰহ্ম পুৱাতে গৈ ভগৱান কৃষ্ণৰ ওচৰ ওলাল দ্বাৰকাত। প্ৰাতঃতে ভগৱান কৃষ্ণই কৰ্ণক দেখি পেলাই কৰ্ণক সুধিলে, তুমি কিয় আহিলা? বোলে, হে কেশৱ, মই এটা কথা জানিবৰ কাৰণে আহিছোঁ। কি? যে এই যুদ্ধখন ইচ্ছা কৰিলে তুমি ৰোধ কৰিব পাৰিলাহেঁতেন, কুৰুক্ষেত্ৰ যুদ্ধ, কিন্তু মই দেখিলোঁ যে তুমি কুৰুক্ষেত্ৰ যুদ্ধখন হ'বই বুলি কৈ থৈ গুচি আহিলা। ইয়াৰ কাৰণটো কি? তেতিয়া ভগৱান কৃষ্ণই কৰ্ণক কৈছিলে যে হে কৰ্ণ, সকলো কথাৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিয়া নহয়। সময়ে সকলো কথাৰ উত্তৰ, কিছুমান কথাৰ উত্তৰ সময়ে প্ৰদান কৰে, সময়ে ক'ব। তেতিয়াহ'লে তুমি এতিয়া নোকোৱা নেকি কেশৱ? বোলে নকওঁ, সময় আছে নহয়, বিধিৰ বিধানখন আছে নহয়, সেইমতে চলি যাব। বোলে তুমি কোন তেতিয়াহ'লে? কৰ্ণই সুধিছে, তুমি কোন? আৰে মই কোন জানিবৰ কাৰণে প্ৰথমতে তুমি তোমাক জানিব লাগিব। প্ৰশ্নৰ উত্তৰটো চাব। মই কোন জানিবৰ কাৰণে যিবিলাক ব্যক্তিয়ে নিজক নাজানে তেওঁ ভগৱান দৰ্শন কৰাবলৈ যায়। যিজনে নিজকে চিনি পোৱা নাই, নিজৰ ভিতৰত নিজক অন্বেষণ কৰিব পৰা নাই, তেওঁ ভগৱানক বিশ্লেষণ কৰিবলৈ যায়। তেওঁ কাক বিশ্লেষণ কৰাব? অন্ধলাই অন্ধক বাট দেখুৱাৰ নিচিনা হ'বনে নাই? সিফালৰ পৰা বোলে অন্ধ এজন আহিছে, ইফালৰ পৰা আহিছে, ইজনে আনজনক বাট দেখুৱাব পাৰিব জানো? নোৱাৰে। তেওঁ নিজক নিজে চাবৰ কাৰণে ভগৱান কৃষ্ণই তেওঁক এটা প্ৰশ্ন কৰিছিল যে হে কৰ্ণ, তুমিও কুন্তীৰ পুত্ৰ আৰু অৰ্জুনো কুন্তীৰ পুত্ৰ। তুমিও এগৰাকী প্ৰসিদ্ধ দেৱতাৰ পুত্ৰ আৰু অৰ্জুনো এগৰাকী প্ৰসিদ্ধ দেৱতাৰ পুত্ৰ। তোমালোক বল, বীৰ্য, পৰাক্ৰম, সৌন্দৰ্য সকলোতে সমান। কিন্তু তথাপিও জগতৰ মানুহে অৰ্জুনক যি ধৰণে সন্মান কৰিব ভৱিষ্যতে, সেই ধৰণে তোমাক কিন্তু সেইখন স্থানত মানুহে কেতিয়াও নথয়। ইয়াৰ কাৰণ কি? কৰ্ণই ক'লে যে হে কেশৱ, এনেকুৱা প্ৰশ্ন যদি তুমি ব্যতিৰেকে অন্য কোনোবাই সুধিলেহেঁতেন, ইমান সময় তাৰ ডিঙিত দুচেও কৰি মই ধৰা খাই কৰিলোহেঁতেন। কিন্তু হে কেশৱ, তুমি সুধিছা, গতিকে তোমাৰ এই প্ৰশ্নৰ অন্তৰালত নিশ্চয় বিশিষ্ট কথা কিবা আছে। এইটো মই জানিব খুজিছোঁ, কিয় মই নহয় অৰ্জুনৰ সমকক্ষ? মোৰ বল, বীৰ্য, পৰাক্ৰম সকলো থকাৰ পিছতো কিয় মই অৰ্জুনৰ সমকক্ষ হ'ব নোৱাৰোঁ? এই কথাটো মোক ব্যথিত কৰে। হে কেশৱ, তুমি মোক কোৱা। তেতিয়া ভগৱান কৃষ্ণই কৈছে যে তোমাৰ কেইটামান দুখ আছে, জানি লওক। আমাৰ যিবিলাক ডেকা ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে মই এই কথাখিনি কৈছোঁ। আমাৰ যিবিলাক উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে কৈছোঁ। আৰু আপোনালোকৰ কাৰণেও কৈছোঁ এইকাৰণেই যে আপোনালোকেও আপোনালোকৰ এৰি অহা জীৱনত এইকেইটা ভুল কৰিছে নেকি তাক অনুভৱ কৰক, আৰু আপোনাৰ ঘৰত যিসকল উঠি আহিছে প্ৰজন্ম তেওঁলোকক শিকাওক এই কথা। ভগৱান কৃষ্ণই কৈছে যে তুমি এইকাৰণে অৰ্জুনৰ সমকক্ষ হ'ব নোৱাৰিলা, এক নম্বৰতে তুমি মিথ্যাবাদী, মিছা কথা কোৱা লোক। পৃথিৱীত মিছা কথা কোৱা লোকে পৃথিৱীত কেতিয়াও প্ৰসিদ্ধি লাভ কৰিব নোৱাৰে। ভগৱান কৃষ্ণই বলপূৰ্বকভাৱেও যুদ্ধত যুধিষ্ঠিৰক মিছা কথা কোৱাব নোৱাৰিলে।
তুমি কৈ দিব লাগে যুধিষ্ঠিৰ অশ্বত্থামা হত বুলি, কিন্তু তেওঁ নকলে। কৈছে, সঁচা কথাটো কৈ দিছে, অশ্বত্থামা হত কিন্তু ইতি গজ। কিন্তু ভগৱান কৃষ্ণই সেইখিনি সময়তে শংখ দবা ঘণ্টা বজালে কাৰণে দুৰ্যোধনে কিন্তু ইতি গজ এই বাক্যটো নুশুনিলে, যাৰ কাৰণে তেওঁৰ পুত্ৰ অশ্বত্থামা মৃত্যু হোৱা বুলি তেওঁ ভাবি ল'লে। ভগৱান কৃষ্ণই কৰ্ণক কৈছে তুমি মিথ্যাবাদী। কেনেকৈ মই মিছা কথা ক'লোঁ? কৰ্ণক কৈছে যে তুমি যেতিয়া ভগৱান পৰশুৰামৰ ওচৰত তুমি শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিলা, তেতিয়া নিজকে তুমি ব্ৰাহ্মণৰ পুত্ৰ বুলি কৈছিলা। কাৰণ তুমি জানা, তুমি ক্ষত্ৰিয় বুলি ক'লে বা ক্ষুদ্ৰ বুলি ক'লে তোমাক পৰশুৰামে শিক্ষা নিদিব। এনেকুৱা কথা তুমি কিয় ভাবিলা? কাৰণ পৰশুৰামেতো পিতামহ ভীষ্মকো শিষ্যত্ব গ্ৰহণ কৰিছে, তেওঁকতো শিষ্য হিচাপে মানি লৈছে। পিতামহ ভীষ্মক ক্ষত্ৰিয় বুলি কি পৰশুৰামে নাজানে নেকি? জনাৰ পিছতো তেওঁক শিষ্যত্ব দিছে। তাৰপিছত তুমি এগৰাকী গুৰুক মিছা কথা ক'ব পাৰা? গুৰুক মিছা কথা ক'ব পৰা লোক পৃথিৱীত কেতিয়াও তেওঁ প্ৰসিদ্ধ হ'ব নোৱাৰে। বেলেগতো বাদ দিয়া, গুৰুকনো মিছা কথা কয়নে? যাৰ ফলত তেওঁ নিজে এদিন বহি আছিলে, আপোনালোকে জানে এইবোৰ কথা। গছৰ তলত এদিন বহি আছিলে, গুৰুৱে তেওঁৰ উৰুত মূৰ থৈ বিশ্ৰাম কৰি আছিলে, কিন্তু মাটিৰ তলৰ পৰা এটা বিষাক্ত পোকে খান্দি আহি কাটি 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 একদম তেজেৰে নৈ বৈ গৈছে। সেই পোকটোৱে একদম উৰু ফালি পেলাই যেতিয়া গুৰুৰ মূৰত কামোৰ দিছে, তেতিয়া গুৰু সাৰ পাইছে। আৰু সাৰ পাই উঠি দেখে যে তেজেৰে ৰাঙলী হৈ গৈছে। কিন্তু গুৰুই সাৰ পাব বুলি কিমান সহনশীল শক্তিৰ দ্বাৰা কৰ্ণই তেওঁৰ উৰুখন কিঞ্চিত মানুহ লৰচৰ নকৰাকৈ গুৰুৰ সেৱাত প্ৰৱৰ্তি থাকিলে। আৰু গুৰুই তেতিয়া তেওঁ বুজি পালে যে ইমান সহনশীল শক্তি ক্ষত্ৰিয় ব্যতিৰেকে বেলেগৰ হ'বই নোৱাৰে। সেইকাৰণে তুমি কোন আচলতে? তুমি ক্ষত্ৰিয় হ'বই লাগিব। ধৰা পৰি গ'ল। প্ৰভুসকল, এইটো এক। ২ নম্বৰ কথা, অৰ্থাৎ আমাৰ ল'ৰা ছোৱালীবিলাকক এই কথা শিকাব লাগে যে কোনো কাৰণত তেওঁলোকে নিজৰ পিতৃ মাতৃ, নিজৰ গুৰুৰ আগত মিছা কথা কেতিয়াও ক'ব নালাগে। মিছা কথা ক'বলৈ আৰম্ভ কৰিলে মানে তাৰ জীৱনৰ স্খলন আৰম্ভ হৈ গ'ল। পিতৃক মিছা কথা ক'বলৈ ধৰিলে, মাতৃৰ আগত মিছা ফাঁকি দিবলৈ আৰম্ভ কৰিলে, গুৰুৰ আগত মিছা কথা ফাঁকি দিবলৈ আৰম্ভ কৰিলে, তেওঁৰ জীৱনৰ স্খলন তেতিয়াৰ পৰাই আৰম্ভ হৈ গ'ল। আৰু ২ নম্বৰতে কি বুলি কৈছে? যে তুমি মাতৃ জাতিক সন্মান কৰিব নাজানা। কৰ্ণই সুধিছে, মইনো কোন মাতৃক অপমান কৰিব লাগিব? বোলে দ্ৰৌপদীক যেতিয়া ৰাজসভাত উলংঘ কৰিবৰ কাৰণে দুঃশাসনে টানি টানি আনিছিল, তুমি তেতিয়া আছিলানে নাই তাতে? বোলে আছিলোঁ। তুমি যদি সিদিনাখন এনেকুৱা এটা কাম কৰিলাহেঁতেন যে এগৰাকী নাৰী, তাতে ৰজস্বলা, একবস্ত্ৰা, কুলবধূ, যজ্ঞশ্ৰেণী, যজ্ঞত উৎপাদিত এগৰাকী বিৰল নাৰী, দ্ৰৌপদীক কৰা এই অপমান তুমি যদি নসহি পেলাই দুঃশাসনৰ ডিঙিটো যদি তাতে দুচেও কৰি দিলাহেঁতেন ৰাজসভাত, যে এগৰাকী নাৰীক অপমান মই সহিব নোৱাৰোঁ, তেতিয়াহ'লে অৰ্জুনতকৈও তোমাক বেছি প্ৰসিদ্ধ হিচাপে জগতে সন্মান কৰিলেহেঁতেন। কিন্তু তুমিতো তাতে লোলুপ দৃষ্টিৰে বহি থাকিলা, দ্ৰৌপদীৰ বস্ত্ৰ খোলক, দ্ৰৌপদীৰ অংগ আমিও চাম, দৰ্শন কৰিম। তুমিতো এনেকুৱা দৃষ্টি। প্ৰভুসকল, নাৰীৰ সেই সময়ত নাৰীক বস্ত্ৰ খুলিবলৈ দিয়াৰ কাৰণে কুৰুক্ষেত্ৰ যুদ্ধ হ'ল। আৰু আজি এনেকুৱা এচাম দুৰ্যোধন দুঃশাসন ওলাইছে যিবিলাকে আমাৰ জীয়াৰী বোৱাৰীবিলাকক বস্ত্ৰ খুলিবৰ কাৰণে বাধ্য কৰাইছে। আজি কিন্তু কুৰুক্ষেত্ৰ হোৱা নাই, হ'ব লাগে। কিয় নহ'ব লাগে? আমাৰ মাতৃসকলক, আমাৰ জীয়াৰী বোৱাৰীসকলক, আমাৰ মাতৃজাতিক কোনোবাই লোভ লালসাৰে সমাজত অৰ্ধনগ্ন কৰিবৰ কাৰণে প্ৰয়াস কৰিব, সেইসকলক উচিত জবাব দিব লাগে। যদি নিদিয়ে, তেওঁলোক কৰ্ণৰ নিচিনা শক্তিশালী হোৱাৰ পিছতো জগতত প্ৰসিদ্ধি কেতিয়াও লাভ কৰিব নোৱাৰে। আৰু ৩ নম্বৰ কথাটো কি বুলি ক'লে? ৩ নম্বৰ কথাটো ক'লে এই বুলি যে তুমি মূৰ্খৰ লগত বন্ধুত্ব কৰিছা। পৃথিৱীত অত্যন্ত দুৰ্ভাগ্যজনক কথা যে মানুহে মূৰ্খৰ লগত বন্ধুত্ব কৰিব নালাগে। মূৰ্খৰ লগত সময় কটোৱাটো বহুত ভয়ানক। বলিক ভগৱান কৃষ্ণই সুধিছিলে যে তোমাৰ প্ৰতি মই সন্তুষ্টি হ'লোঁ, তুমি এতিয়া স্বৰ্গত গৈ থাকিব লাগে আনন্দৰে, কিন্তু তোমাৰ সহযোগী হিচাপে 100 গৰাকী
যধা মূৰ্খ মই লগত দিম তোমাক। আৰু ইয়াৰ ব্যতিৰেকে 5 গৰাকী পণ্ডিতৰ লগত গৈ তুমি পাতালত নিবাস কৰিব লাগে, তাত কিন্তু স্বৰ্গৰ যি সুখ সেই নোপোৱা। বুলিয়ে ভগৱানক কৈছিল, প্ৰভু মোক পাতাললৈকে নিয়াৰ ব্যৱস্থা কৰক, কাৰণ 100 গৰাকী মূৰ্খৰ লগত সেইখন আৰু স্বৰ্গ হৈ নাথাকে। মই জানো মূৰ্খৰ সংগত সি স্বৰ্গ হৈ নাথাকে, মোৰ বেয়া অৱস্থা হৈ যাব। কিন্তু হে প্ৰভু, 5 গৰাকী যি বিশিষ্ট পণ্ডিত তুমি মোক দিবা, তাৰ ভিতৰত 4 গৰাকী তুমি দিবা, 1 গৰাকী মই বাছি ল'ম। কিন্তু 4 গৰাকী দি দিলে 4 সিদ্ধক, 5 নম্বৰটো তুমি লোৱা বাছি, বোলে তুমিয়ে যাব লাগে মোৰ লগত, কাৰণ তোমাতকে জ্ঞানীয় পুৰুষ পৃথিৱীত কোন হ'ব পাৰে পৃথিৱীত। ঈশ্বৰে বোলে ৰাম, এইটোতো বেয়াকৈ বান্ধ খাই গ'ল ভক্তৰ বাক্যত। কৈছে যে মই যাব নোৱাৰোঁ, মইতো যাবই নোৱাৰোঁ, কিন্তু মোৰ সুদৰ্শন মূৰ্তিমান হৈ তোমাৰ লগত যাব। তেওঁ তোমাৰ নিৰাপত্তাও কৰিব আৰু তোমাক জ্ঞানী সভাত বহি তোমাক তেওঁ সহযোগিতা। সুদৰ্শন, পৃথিৱীত যিজনে ভাল দেখিব পাৰে তেওঁকে যথেষ্ট জ্ঞানী বুলি কয়, সেইকাৰণে সুদৰ্শন তেওঁৰ নাম। যিজনে অন্যায় দেখিলেই দুটুকুৰ কৰি দিয়ে, দুৰাচাৰী দেখিলেই দুটুকুৰ কৰি দিয়ে, ডিঙি ছেদন কৰি দিয়ে, যেনে শিশুপালক কৰিছে ছেদন। অন্য বহুত ভক্তসকলক গ্ৰাহৰ মুখৰ পৰা পৰিত্ৰাণ কৰোতাজন কোন? সুদৰ্শন। অৰ্থাৎ পৃথিৱীত বিষয় গ্ৰাহৰ পৰা মুক্ত হ'বৰ কাৰণে সুদৰ্শনক আপুনি জানিবই, আপুনি নিজে সুদৰ্শন হ'ব লাগিব। তেতিয়া আপুনি কাৰ নিৰ্দেশত ঘূৰিব? ভগৱানৰ আঙুলিৰ নিৰ্দেশত ঘূৰিব। সুদৰ্শন সেইকাৰণে ভগৱানৰ তৰ্জনী আঙুলিত ঘূৰ্ণমান হৈ থাকে। যিদিনাখন আপুনি নিজেই সুদৰ্শন হৈ যাব, সিদিনাখন আপুনি ভগৱানৰ আঙুলিৰ নিৰ্দেশত আপোনাৰ জীৱন চক্ৰ ঘূৰিবলৈ আৰম্ভ কৰিব, বিষয় তাৰণাত নহয়। সেইকাৰণে কৈছে যে মূৰ্খৰ লগত বন্ধুত্ব। কোন মূৰ্খ? বোলে এইটো দুৰ্যোধন। যোৱা তুমি নিজে গম পাবা। হ'ল কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হ'বৰ হ'ল, অৰ্জুন গ'ল কৃষ্ণৰ সহায় বিচাৰি, দুৰ্যোধনো গ'ল কৃষ্ণৰ সহায় বিচাৰি। আৰু দুৰ্যোধনে কি লৈ আহিলে? কৃষ্ণৰ নাৰায়ণী সেনা লৈ আহিলে। আৰু অৰ্জুনে কি বুলি ক'লে যে হে কেশৱ, হে সখা, তোমাক লাগে মোক। বোলে মই কিন্তু যুদ্ধ নকৰোঁ, মই এনেই থাকিম তাতে। তুমি এনেই থাকিলেও হ'ব, তোমাৰ দৰে ব্যক্তি এনেই থাকিলেও মোৰ কাৰণে লাভৱান। দুৰ্যোধনৰ কথাটো হ'ল কি? কৃষ্ণ দ্বাৰিকাধীশ হ'ল কি হ'ল? যুদ্ধ ক্ষেত্ৰত এনেই থাকিব। এজন মানুহক আৰু খুৱাই লোৱাই এনেই ৰাখিব পাৰে নেকি? যদি যুদ্ধই নকৰে, একো নকৰে, কি কামত আহিব? সেইকাৰণে কৃষ্ণক তেওঁ নানিলে, নাৰায়ণী সেনা আনিলে, নাৰায়ণী সেনাই যুদ্ধ কৰিব। আৰু এই কথা তেওঁ ইমান আনন্দেৰে আহিছিল, আহি প্ৰথম কৰ্ণক কৈছিল যে হে অংগৰাজ, মোৰ বন্ধু, মোৰ মিত্ৰ, শুনা, মোৰ যুদ্ধ বিজয় নিশ্চিত। কেনেকৈ? যে নাৰায়ণী সেনা আমাৰ হৈ যুদ্ধ কৰিবলৈ আহিব আৰু কৃষ্ণ যাব অৰ্জুনৰ লগত, তাকো যুদ্ধ নকৰে, এনেই থাকিব বোলে যুদ্ধক্ষেত্ৰত, গতিকে মোৰ বিজয় নিশ্চিত। তেতিয়া কৰ্ণই খুব হাঁহিছিল। মানে বুজি পাব আপোনালোকে, এজন মানুহে বোলে বজাৰলৈ গৈ ইলেক্ট্ৰনিক্সৰ দোকানৰ পৰা টিভি কিনিলে, ৰেফ্ৰিজাৰেটৰ কিনিলে, লাইট কিনিলে, ফেন কিনিলে, এইবোৰ কিনি লৈ আহিছে, আনি ঘৰত লগাইছে। লগাই দোকানলৈ ফোন কৰিছে, হেৰা এইবিলাক কি বস্তু দিলা? এইটোতো নচলে, টিভিও চলা নাই, ফেনো ঘূৰা নাই, লাইটো জ্বলা নাই। বোলে ৰ'ব দাদা, মই মানুহ এজন পঠিয়াই দিওঁ। এই বুলি এজন ইলেক্ট্ৰনিক্সৰ ইঞ্জিনিয়াৰ এজন আহিলে, মেকানিক এজন আহি সুধিলে, দাদা আপোনাৰ কাৰেণ্টৰ কানেকশ্যনটো ক'ত আছে? বোলে সেইটো কি বস্তু? আৰে সেইটো লাগিবই, এই মোৰ তাতে এইটো নাই, কাৰেণ্টৰ কানেকশ্যন। যদি কাৰেণ্টৰ কানেকশ্যনটোৱে নাই, বিদ্যুতেই যদি নাই, ইলেক্ট্ৰিচিটি যদি নাই আপোনাৰ তাতে, এইবোৰ বস্তুৰ কি মূল্য? অৰ্থাৎ গোটেই জগতৰ মূল চালিকা শক্তি, বিদ্যুৎ শক্তি কোন? কৃষ্ণ স্বয়ং নিজে। নাৰায়ণী সেনা কাৰ কাৰণে বলৱান, কাৰ কাৰণে শক্তিবান? কৃষ্ণ শক্তি সংস্পৰ্শিত কাৰণে। দুৰ্যোধনৰ কথাটো হ'ল, কৰ্ণৰ কথাটো হ'ল এইটোৱেই যে এওঁ ট্ৰাক ভৰাই গোটেই মালবিলাক লৈ আহিছে, অথচ ইলেক্ট্ৰিচিটিটোৱে অনা নাই লগত। আৰু অৰ্জুনে গোটেই ইলেক্ট্ৰিচিটিৰ লগত লৈ গৈছে। গতিকে বিজয় কাৰ হ'ব? কৰ্ণই সিদিনাখন ভগৱানৰ সেই কথাটো মনত পেলাইছিল যে সঁচাকৈ এজন মূৰ্খৰ লগত মই মোৰ জীৱনৰ বন্ধুত্ব সাধন কৰিলোঁ।
হে প্ৰভু কলাইসকল, মূল কথাটো হৈছে এইটোৱেই যে ভগৱান কৃষ্ণত সমৰ্পিত হোৱাৰ যি ব্যৱস্থা সেয়া মহাপুৰুষে আমাক প্ৰদান কৰিছে। কেনেকৈ সমৰ্পিত হ'ব? কায় বাক্য মনে। আপোনাৰ শৰীৰ, এই শৰীৰটো মোৰ বুলি ভাবিব নালাগে, অহম মম ভাৱনা পৰিত্যাগ কৰিব লাগে। কিন্তু আমিবিলাকে অহম মম মানে যিটো অহম মূঢ়ভাৱে, নামঘোষাত শব্দ এনেকৈ লিখিছে, অহম মূঢ়ভাৱে যিজনে সততে মোক ভজনা কৰে সেইজনে মোক নাপায়। কিয় নাপায়? অহম মানে মই, মম মানে মোৰ, অৰ্থাৎ শৰীৰটোকে যিজনে মই বুলি ভাবে আৰু শৰীৰৰ লগত সম্পৰ্কিত আটাইখিনি বস্তুকে মোৰ বুলি যিজনে ভাবে, এইটোকে অহম মম ভাৱনা বোলে। কিন্তু আমাৰ সমস্যা কি হৈছে? এই কথাবিলাক আমি কি কৰোঁ? মানুহক দেখুৱাই পেলাই কওঁ, এতিয়া ইমান ধুনীয়া ঘৰ বনাইছে আপুনি, হে মইনো ক'ত বনাম, আৰু আপোনালোকৰে দিয়ক, ঈশ্বৰৰ। কিন্তু ভিতৰে ভিতৰে কৈ আছে কি? চাই লওক আপুনি পাৰিব জানো এনেকুৱা বনাবলৈ? পিছে আচলতে ব্যৱহাৰিক দিশত হ'ব লাগে কি? এইটো মোৰে ঘৰ, মোৰ ল'ৰা, মোৰ সম্পত্তি। কিন্তু অন্তঃকৰণে কি বুলি ল'ব লাগে? যে মোৰ নহয়, ই তেওঁ দিছে মোক। এইটো অন্তঃকৰণৰ বস্তু। কিন্তু আমি অন্তঃকৰণত আমাৰ উল্টাটো হৈ গ'ল। অন্তঃকৰণত মই মোৰ বুলি ভাবি আছোঁ আৰু বাহ্যিকত মানুহক দেখুৱাবৰ কাৰণে আমাৰনো ক'ত হ'ব, আৰু চব তেওঁৰে। ভিতৰে ভিতৰে আকৌ ভাবি আছোঁ মোৰ আছে, আপোনাৰতো নাই, চাই লওক এবাৰ। এইটো কিহৰ কাৰণে হয়? এজন ৰজা আছিল বোলে, সেই ৰজাজনে এদিন মৃগয়ালৈ গ'ল। সৰিয়হৰ কাম কৰি থাকিলে, মানে সৰিয়হ খেতি চপাই থাকোঁতে দীপলিপ সুন্দৰী ছোৱালীজনী দেখিলে আৰু ৰজাই তাইক লৈ গুচি আহিলে, আনি ৰাণী পাতিলে, কনিষ্ঠ ৰাণী। তাৰে এবছৰ পিছত ৰজা পুনঃ যেতিয়া চিকাৰলৈ গ'ল, তেতিয়াহ'লে সেই কন্যাজনীয়ে, অৰ্থাৎ কনিষ্ঠ ৰাণী, ৰজাই খুব মৰম কৰে, ক'লে মহাৰাজ ময়ো যাম আপোনাৰ লগত চিকাৰত। বোলা, ওলোৱা। গ'ল। এতিয়া যেতিয়া ৰজা চিকাৰলৈ গ'ল, তেতিয়া সেই গাঁওখনৰ এখন বেলেগ গাঁৱৰ মাজেৰে গৈছে, তাত সৰিয়হৰ ফুল ফুলিছে, হালধীয়া হালধীয়া, তাৰ মাজে মাজে ৰজাৰ ৰথ গৈছে। তেতিয়া ৰাণীয়ে ৰজাৰ গাতে গা ঘেলাই পেলাই সুধিছে, মহাৰাজ এইবিলাক কি ফুল ইমান ধুনীয়া হালধীয়া হালধীয়া? ৰজাই ক'লে, চিপাহীজন ৰথ ঘৰলৈ ঘূৰাই লৈ আহা। চিকাৰলৈ নগ'ল, ঘৰলৈ আহিলে আৰু ৰাজ দৰবাৰত ক'লে যে এই ছোৱালীজনীক যি অৱস্থাত মই লৈ আহিছোঁ সেই অৱস্থাত থৈ আহিব লাগে ঘৰত। বোলে মহাৰাজ মোৰ অপৰাধ কি? বোলে অপৰাধ এইটোৱেই তোমাৰ যে যিজনী ছোৱালী সৰিয়হৰ তলিৰ পৰাই মই বুটলি আনিছিলোঁ, এবছৰ ৰাণী হ'লনে নাই, এতিয়া তেওঁ সৰিয়হ ফুলে চিনি নোপোৱা হ'ল। গতিকে কাইলৈ তুমি আৰু মোকো চিনি নোপোৱা হ'বা, তাৰ কি মানে আছে? সেইকাৰণে তেওঁ কি কৰিলে? বিদায় দিলে। আমাৰো একে অৱস্থা হৈছে। আমিবিলাকে এতিয়া বাহিৰৰ সংস্কৃতি, বাহিৰৰ ব্যৱস্থা, ধামখুমীয়াত পৰি নিজৰ যি অস্তিত্ব, আমাৰ যি স্বকীয় ব্যৱস্থা, আজিকালি ল'ৰা ছোৱালীয়ে মানে আপুনি দেখিব, আজিকালি মানে ইংৰাজী মিডিয়ামৰ স্কুলত পঢ়োৱাৰ যিটো মানসিকতা, সেইটো বাৰু মই বেয়া বুলিও নকওঁ, ভালেই, শিক্ষা ল'ব লাগে, কিন্তু ঠিকে আছে। কিন্তু ইংৰাজী মিডিয়ামত গ'ল মানে ল'ৰাটোৱে পিছদিনাখনৰ পৰা যেতিয়া মুখেৰে মাতিব পৰা হ'ব, তেতিয়া মাকক মামী আৰু দেউতাকক পাপা বোলা হ'ব। আচ্ছা, ইংৰাজী মিডিয়ামত পঢ়িলে বুলি ল'ৰাক বাপেকক পাপা ক'ব লাগিব বুলি কি কথা আছে? আই, পিতা, দেউতা, ইংৰাজীততো চব আংকল, কিন্তু আমাৰ ইয়াত আংকুল বুলি ক'লে এখেত মোৰ আংকল হয়। আংকুল মানে প্ৰশ্ন হ'ব, ক'ব লাগিব আপুনি আংকল মানে কি। কিন্তু আমি যদি অসমীয়াত খুৰা হয় বুলি কওঁ, মামা হয় বুলি কওঁ, পেহা হয় বুলি কওঁ, জেঠা হয় বুলি কওঁ, তেতিয়া আৰু সুধিব নালাগে। ইংৰাজীটো এটাই। তে পাপা হ'ল দেউতাক, মাক হ'ল মামী। গাঁৱৰ একদম নপঢ়া নুশুনা মানুহবিলাকে সোধে, বাবা তোমাৰ পাপাৰে ক'ত গ'ল?
এতিয়া পাপাৰ লগত ৰেডি দ্বাৰা লগ লাগি কি ব্যাকৰণ হৈছে এইখন নাজানো গতিকে এয়াওতো ব্যৱস্থা গতিকে সেইকাৰণে মই ভাবোঁ যে এই শিক্ষা ব্যৱস্থাটোৱেও আমাক বহু পৰিমাণে ক্ষতিগ্ৰস্ত কৰিছে মই আশা কৰিম যে মহাপুৰুষৰ কৃষ্টি সংস্কৃতি খোল বাদ্য নাদ আজি ভাওনা বিকৃত হ'বলৈ আৰম্ভ কৰিলে মহাপুৰুষে যিটো দৃষ্টিভংগীৰে ভাওনাৰ সৃষ্টি কৰিছিল ভাওনা মানে কি ভাৱনাৰ পৰা ভাওনা হৈছে আপোনাৰ ভিতৰত থকা ভগৱানক ভজিব পৰাৰ ভাৱনাটোক জাগ্ৰত কৰিবৰ কাৰণে মহাপুৰুষে ভাওনাৰ সৃষ্টি কৰিছিল আৰু সেইকাৰণে সেই ভাওনা গৈ পেলাই এতিয়া মই কালি নে পৰহি এটা ভিডিঅ' দেখিলোঁ কিবা জুই লাগি গ'ল মূৰে চুৰে হাহাকাৰ লাগিছে মানে এনেকুৱা অত্যাচাৰ ভাওনা কৰিবলৈ গৈ যেতিয়া তাৰ মৰ্যাদাক নিৰ্বাহন কৰিব নোৱাৰে তেতিয়া ই ক্ষতিগ্ৰস্ত হ'ব যি কি নহওক প্ৰভুসকল আমি হোৱা নাই নেকি মই সেনেকুৱা ভাবিছোঁ কিবা কথা পাতি কিবা কৈছে মই বোলো সামৰিব লাগে নেকি সেই বুলি মই সামৰিব কৈছোঁ আৰু আমি উভতিবও লাগিব আচলতে দৰাচলতে কাৰণ 11টাৰ পৰা আমি ভাবিছিলোঁ যে 11টাৰ পৰা হ'ব গতিকে আমি এটা ডেৰটাত মুকলি হৈ যাম তেনেকুৱা এটা কালি BTADৰ পৰা মই আহিছোঁ যদিও কৈ আছে গুৱাহাটীৰ বুলি মোৰ সত্ৰখন আচলতে বড়োলেণ্ডত BTAD তামোলপুৰ জিলা গতিকে কালি BTADৰ পৰা ৰাতিপুৱা 7:15 মোৰ গাড়ী যাত্ৰা কৰিছোঁ আৰু ইয়াতে আহি পাইছোঁ ৰাতি 10:30 বজাত গোটেই ৰাস্তাটোত এই প্ৰতিমা বিসৰ্জনৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো তাৰমানে এনেকুৱাকৈ জাম লগাইছে জেগাই আমি ক'ৰবাত 2 ঘণ্টা ক'ৰবাত 1 ঘণ্টা ক'ৰবাত এনেকৈ আমি ৰৈ আহোঁতে আমাৰ এই অৱস্থা গতিকে না খাইছোঁ নে লৈছোঁ কেৱল আহি আছোঁ ক'তো গাড়ী ৰখাবলৈও ব্যৱস্থা নাই বাৰু যিয়ে নহওক আপোনালোকৰ মৰম আৰু স্নেহে আচলতে ইয়ালৈ লৈ আহিছে আপোনাৰ খবৰ দৰে সজ্জন ভক্তসকলৰ শ্ৰীমুখ দৰ্শন আপোনালোকৰ চৰণ দৰ্শনটো আমাৰ হেঁপাহ আছিল কাৰণে ধেমাজিলৈ আহিলোঁ আৰু এনেও জানো আপোনালোক অত্যন্ত ভক্তিপৰায়ণ লোক সেই কথা জানি আহিছোঁ মোৰ শেষত কেইটামান কথা মই ক'ম সেই কথাকেইটা নতুন প্ৰজন্মৰ কাৰণে নতুন উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে মই খুব বিনম্ৰতাৰে হাতযোৰ কৰি মই আজিৰ ল'ৰা ছোৱালী বিশেষকৈ ল'ৰা চামক মই এটা বস্তু নিবেদন কৰোঁ যে আপোনালোকে যিটো নিচাযুক্ত জীৱন সেইটোক পৰিত্যাগ কৰিব লাগে এইটো মোৰ মানে হাত জোৰ কৰি এই মহা আসনৰ পৰা এখন পবিত্ৰ স্থানৰ পৰা মই আপোনালোকক নিবেদন কৰিছোঁ এই কাৰণে যে এই নিচাযুক্ত দ্ৰব্যই মানুহৰ জীৱন আস্তব্যস্ত কৰি তুলিছে ব্যতিব্যস্ত কৰি তুলিছে কম বয়সতে বহু মহিলা বিধৱা হ'ল কম বয়সতে তেওঁ নিজেও অকাল মৃত্যুক সাৱটি ল'লে দুৰাৰোগ্যত ভুগি নিজৰ সন্তানটো চকুৰ আগতে যেতিয়া মৃত্যু হ'ল সেই দুখতে পিতৃ মাতৃও সোনকালে এই জগত এৰি গুচি গ'ল ঘৰখন থানবান আলৈ এথানি ল'ৰা ছোৱালীবিলাকৰ অৱস্থা নাইকিয়া হৈ গৈছে বিধৱা মাতৃয়ে কণ ল'ৰা ছোৱালীকেইটা কেনেকৈ পালন পোষণ কৰিব এই লৈ মহা সমস্যাৰ সৃষ্টি হয় এই কথা জনাৰ পিছতো এই পৰিৱেশ পৰিস্থিতিবিলাক দেখাৰ পিছতো কিয় আজিৰ প্ৰজন্মই যিসকলে নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰে তেওঁলোকে কিয় বাৰু নিজক সংশোধন নকৰে মইতো ভাবোঁ একো টান কাম নহয় সহজ কাম এবাৰ নিজক ভাবিব লাগে মানে মই আপোনাক আচলতে আমাৰ এটা কথা কৈছে যে পাপীবিলাকৰ ভিতৰত যি পঞ্চপাপী কৈছে তাৰ ব্ৰহ্মবোধি 1 নম্বৰতে ব্ৰহ্মবোধি কোন ব্ৰহ্মবোধি আজি জানি লওক আপোনালোকে ব্ৰহ্মবোধি সেইসকল যিসকল এতিয়া অজামিলক কয় ব্ৰহ্মবোধি বুলি কিহৰ কাৰণে যে অজামিলক দেউতাকে ক'লে তুমি যাগযজ্ঞৰ কাৰণে অকণমান কাঠ ফল মূল পুষ্প আদি অৰণ্যৰ পৰা লৈ আহা আৰু অজামিলে নিজৰ পিতৃৰ আজ্ঞা পালন কৰি অৰণ্যলৈকে যজ্ঞৰ সামগ্ৰী বুটলিবলৈ অহা ব্ৰাহ্মণ পুত্ৰ অজামিল কি হ'ল এগৰাকী বেশ্যাৰ শ্ৰীমুখ দৰ্শন কৰাৰ লগে লগে বেশ্যাগৰাকীৰ লগত তেওঁ বিলীন হৈ গ'ল তাকে তেওঁ জীৱনৰ সৰ্বোচ্চ বুলি ভাবি ল'লে আৰু সেই বেশ্যাৰ সংস্পৰ্শত তেওঁ মদিৰা আদি পান কৰি সেই বিষয়যুক্ত জীৱনটোকে তেওঁ সৰ্বশ্ৰেষ্ঠ জীৱন বুলি মান্যতা কৰিলে কিন্তু তেওঁ এনেকুৱা এখন ঘৰৰ পৰা আহিছিল যিখন ঘৰৰ পিতৃ ব্ৰাহ্মণ কুলৰ অত্যন্ত নৈষ্ঠিক ব্ৰাহ্মণ কুলৰ সন্তান হোৱাৰ পিছতো
তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ নীতি আদিক উলংঘা কৰি অৱজ্ঞা কৰি উপেক্ষা কৰি তেওঁ আহি এগৰাকী বেশ্যাৰ পতিত গ'ল এটাকে 10টা সন্তানৰ পিতৃ হ'ল কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ থলে এই যে তেওঁ বেশ্যাত পতিত হ'ল সেই দুখতে তেওঁৰ পত্নীয়ে আত্মহত্যা কৰিলে পত্নীৰ মৃত্যুৰ কাৰণে সমস্ত পাপৰ ভাৰ অজামিলৰ তাতে পেলালে এইটো ব্ৰহ্মবধ তেওঁৰ কাৰণে তেওঁ মৰিলে চকুৰ আগত বোৱাৰীৰ এই অৱস্থা দেখি তেওঁৰ পিতৃ মাতৃয়ে তেওঁলোকো অকালতে প্ৰাণ ত্যাগ কৰিলে এই 3টা 4টা প্ৰাণীৰ বধৰ যিটো গুৰু দায়িত্ব মূৰ পাতি তেওঁ ল'বলগীয়া হ'ল অৰ্থাৎ কোনোবা এজন ব্যক্তিয়ে যদি নিচা বস্তু আজি জীৱনত আৰম্ভ কৰিলে তেওঁ ব্ৰহ্মবোধি হ'বৰ কাৰণে আৰম্ভ কৰিলে আছে আজিৰ